গগন আৰু মিনতীয়ে এটা সৰু ঘৰত বাস কৰিছিল। গগনে এটা ফেক্টৰীত কাম কৰিছিল আৰু মিনতীয়ে ঘৰে ঘৰে কাম কৰি ফুৰিছিল। গগন আৰু মিনতীৰ এজনীয়ে ছোৱালী আছিল। ছোৱালীজনী দেখাত বৰ ধুনীয়া আছিল। কাবেৰীক যোনেই দেখে সিয়েই চায়েই ৰয়। এদিনৰ কথা, সেইদিনা যেতিয়া কাবেৰী আৰু তাইৰ বান্ধৱী চিলা কলেজৰ পৰা আহি আছিল, তেতিয়াই কাবেৰীয়ে এজনী এয়াৰ হোষ্টেছ দেখিলে আৰু তেতিয়াই তাই ক'লে, এওঁলোকৰ জীৱনবোৰ বৰ ধুনীয়া, সদায় তেওঁলোক নতুন নতুন ঠাইলৈ যাবলৈ পায়। তয়ো এয়াৰ হোষ্টেছ হৈ যা, তেতিয়া তয়ো নতুন নতুন ঠাইলৈ যাব পাৰিবি। মই আৰু এয়াৰ হোষ্টেছ এয়া কেতিয়াও সম্ভৱ নহয় অ' চিলা। কিয় সম্ভৱ নহয়নো? তই দেখোন দেখাতো ধুনীয়া, ওখ পাখৌ আৰু পঢ়া শুনাটো ভাল, আৰু তই ইমান ধুনীয়াকৈ ইংৰাজীত কথা ক'ব পাৰ, তেতিয়াহ'লেনো তই কিয় নোৱাৰিবি সেইটো? চিলা, মা দেউতায়ে এইটো কথা কেতিয়াও মানি নলয়। তেওঁলোকক মান্তি কৰাব লাগিব। কিয় নামানিবনো? তই এবাৰ মা দেউতাৰ সৈতে কথা পাতি চাচোন। কাবেৰী ঘৰলৈ গৈ মাক দেউতাকক সেই কথাটো ক'লে, কিন্তু প্লেনৰ নাম শুনাৰ লগে লগেই দেউতাকে বহুত ভয় খায়। এইটোনো কি ভয় কৰিবলগীয়া কথা? কাবেৰীয়ে যেতিয়া সেই কামটো কৰিবলৈ মন কৰিছে আৰু তাই যদি সেই কামটো পায়, তেতিয়াহ'লে তাই কৰক, আৰু মই তেতিয়া মানুহকো ক'ব পাৰিম মোৰ ছোৱালী এয়াৰ হোষ্টেছ। কাবেৰীৰ মাকে সেই কথাটো মানি ল'লে আৰু দেউতাককো মান্তি কৰালে। সেই কথাটোৰ বাবে কাবেৰী বৰ সুখী হ'ল আৰু তাই এয়াৰ হোষ্টেছ হ'বলৈ সাজু হ'ল। কাবেৰীয়ে দিনে ৰাতিয়ে কষ্ট কৰিলে আৰু তাই ইণ্টাৰভিউ দিবলৈ গ'ল। অৱশেষত কাবেৰীয়ে ইণ্টাৰভিউ ক্লিয়াৰ কৰিলে আৰু তাই এয়াৰ হোষ্টেছ হৈ গ'ল। অৱশেষত মই কামটো পালোঁ। মা দেউতায়ে মই কামটো পালোঁ বুলি জানিলে তেওঁলোকে মনত বহুত ফূৰ্তি পাব। তাৰ পাছত কাবেৰী ঘৰলৈ গ'ল আৰু ঘৰলৈ গৈ কাবেৰীয়ে মাক দেউতাকক খবৰটো দিলে। খবৰটো শুনি মাক দেউতাকে বহুত ফূৰ্তি পালে। 2-3 মাহমানৰ পাছত কাবেৰীয়ে এয়াৰ হোষ্টেছৰ কাপোৰ পিন্ধি কামলৈ যাবলৈ ওলাল। মোৰ ছোৱালীজনীক যে দেখিবলৈ ইমান ধুনীয়া লাগিছে। আজি তাইৰ কামৰ প্ৰথম দিন। তোমালোকে তাইক আশীৰ্বাদ কৰিবা দেই। কাবেৰীয়ে কামটো পোৱাৰ বাবে বৰ ভাল পাইছোঁ। আপোনালোকৰ কষ্ট সফল হ'ল। এতিয়া আপোনালোকৰ ঘৰৰ অৱস্থা পাতিও ভাল হ'ব। সকলোবোৰ ভালে কুশলে হৈ থাকিলেই হ'ল আৰু। তাৰ পাছত কাবেৰী এয়াৰপৰ্ট পালেগৈ আৰু সেইদিনা তাইৰ কামৰ প্ৰথমটো দিন আছিল। সেইবাবে তাইৰ অলপ আচহুৱা যেন অনুভৱ হৈছিল। তথাপিও প্ৰথম দিনটো তাইৰ ভালেই গ'ল। কাবেৰী ঘৰলৈ গৈ আজিৰ দিনটোৰ কথা মাক দেউতাকৰ আগত ক'লে। কথাবোৰ শুনি মাক দেউতাকেও বহুত ভাল পালে। নিজৰ ছোৱালীজনীৰ সফলতা দেখি মাক দেউতাকে মনত বহুত ভাল পালে আৰু তেনেকৈয়ে সকলোবোৰ ঠিকে ঠাকেই চলি গৈ আছিল। আৰু এতিয়াতো মিনতীয়ে লোকৰ ঘৰে ঘৰে গৈ বাচনো ধুবগৈ নালাগে। এনেকৈয়ে যাতে সকলোবোৰ সুখে শান্তিৰেই থাকে, এয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা। সেইদিনাও কাবেৰীয়ে ভগৱানৰ ওচৰত সেৱা জনাই কামলৈ বুলি ওলাই গৈছিল। সেইদিনা কাবেৰীৰ কামলৈ যোৱাত দেৰি হৈছিল আৰু আনফালে বৰষুণো দি আছিল। হে ভগৱান, কি বিপদ! আজি কামলৈ যোৱাত মোৰ বহুত দেৰি হৈছে। আনফালে এখন অটোও নাই আৰু ইফালে ইমান জোৰকৈ বৰষুণ দি আছে। কাবেৰীয়ে অটোলৈ বহুত অপেক্ষা কৰিলে আৰু তেতিয়াই তাই ৰাস্তাটোৰ সিপাৰে এখন অটো দেখিলে। অটোখন দেখি তাই পটাপট দৌৰি যাওঁতেই সন্মুখৰ পৰা অহা ট্ৰাকখন তাই দেখা নাপালে আৰু তেতিয়াই সেই ট্ৰাকখনে তাইক খুন্দিয়াই থৈ গুচি গ'ল। কাবেৰীৰ মূৰৰ পৰা বহুত তেজ ওলাইছিল আৰু কিছু সময়ৰ পাছতেই তাইৰ মৃত্যু হ'ল। সিফালে ফ্লাইটখন উৰিবৰ সময় হৈছিল। কাবেৰীটো গৈ নাপালেই আৰু ফ্লাইটখন উৰিলেই। সকলোবোৰ ঠিকেই চলি আছিল। মানুহবোৰো নিজৰ নিজৰ চিটতেই বহি আছিল আৰু তেতিয়াই পটককে ফ্লাইটখন লৰি গ'ল আৰু ফ্লাইটখন লৰাৰ বাবে মানুহবোৰে বহুত ভয় খাইছিল। তেতিয়াই তালৈ এগৰাকী এয়াৰ হোষ্টেছ আহিলে আৰু সন্মুখৰ চিটতেই এটা ল'ৰা মাকৰ কাষতে বহি আছিল আৰু মাক শুই আছিল। তেতিয়াই এয়াৰ হোষ্টেছ গৰাকী এজনী চুৰেল হৈ গ'ল আৰু চুৰেলজনীক দেখি সেই সৰু ল'ৰাটোৱে চিঞৰিবলৈ ধৰিলে। ল'ৰাটোৰ চিঞৰ শুনি মাকৰ টোপনি ভাঙি গ'ল আৰু তেতিয়াই মাকে ল'ৰাটোক চম্ভালিলে আৰু তাক সুধিলে, কি হ'ল টিটু, তুমি কিবা বেয়া সপোন দেখিলা নেকি? সপোন দেখা নাই মই মা। সেই বাজনী এজনী চুৰেলজনী ইমান ভয়ানক আছিল। টিটু, বেলেগক এনেকৈ ক'বলৈ নাপায় নহয়, বাক চৰি কোৱা।
একো নহয় মেম, সি সৰু ল'ৰা, বেয়া সপোন দেখিলে চাগে সি। আৰে কাবেৰী, তুমিতো আজি ইয়ালৈ অহা নাছিলা, তেতিয়াহ'লে তুমি ইয়াত কেনেকৈ? মই আহিছিলোঁ, তুমিহে চাগে মোক দেখা নাছিলা। তাৰ পাছত কাবেৰী গুচি গ'ল। সংগীতায়ে সেই কথাটো ভাবি আচৰিত হ'ল যে তাইৰতো ভালকৈ মনত আছে আজিতো কাবেৰী অহা নাছিলে, তেতিয়াহ'লে চলি থকা ফ্লাইটখনত তাই আহিল কেনেকৈ? কথাবোৰ সংগীতায়ে ভাবিয়েই আছিল আৰু তেতিয়াই পটককে ফ্লাইটখন আকৌ দুবাৰকৈ লৰি গ'ল। আচলতে এয়া হৈ আছে কি, মই গৈ চাবগৈ লাগিব। সেইবোৰ আচলতে কি হৈ আছিল, মানুহবোৰেও ভাবি ভাবি আচৰিত হৈ আছিল। ফ্লাইটখনোতো বেয়া নহয়, তেতিয়াহ'লে তেনেকৈ ফ্লাইটখন কিয় লৰিছে? তেতিয়াই সংগীতা পাইলটৰ ওচৰলৈ গ'ল আৰু তেওঁলোকক সুধিলে ফ্লাইটখন এনেকৈ কিয় লৰি আছে, কিন্তু তেওঁলোকে একোৱেই উত্তৰ নিদিলে। পাইলট দুজনে একো উত্তৰ নিদিয়াৰ বাবে সংগীতা তাৰ পৰা গুচি আহিলে আৰু পাইলট দুজনৰ ব্যৱহাৰ দেখি সংগীতা বৰ আচৰিত হ'ল। সংগীতায়ে বেলেগ এগৰাকী এয়াৰ হোষ্টেজৰ আগত পাইলট দুজনৰ কথা ক'লে। মিষ্টাৰ ৰন্ধীৰটো ছুটীত আছে, তেওঁৰ সলনি অন্য কোনোবা আহিছে চাগে। সিহঁত দুজনী যেতিয়া পাইলটৰ ওচৰলৈ গ'ল, তেতিয়া সেই পাইলটজনৰ মুখখন দেখি সিহঁতে ক'লে, আপুনি কোন হয়? আপুনিতো আমাৰ পাইলট নহয়। কোনোবায়ে যদি লৰচৰ হ'বলৈ চেষ্টা কৰে তেতিয়াহ'লে মই এই সৰু ল'ৰাটোক মাৰি পেলাম। ঐ তহঁতো সেই তাত ৰৈ যা। সেই পাইলটজনৰ কথা শুনি সকলোবোৰ চুপচাপ ৰৈ থাকিলে আৰু তেতিয়াই তালৈ কাবেৰী আহিল। এই ল'ৰাটোক এৰি দে, মই কৈছোঁ এই ল'ৰাটোক এৰি দে। পাইলটজনে ল'ৰাটোক কাষতে ৰখাই সি কাবেৰীৰ ডিঙিত ধৰিলে আৰু তেতিয়াই কাবেৰীৰ খঙত চকু দুটা ৰঙা হৈ গ'ল আৰু তাই লাহে লাহে চুৰেল হৈ গ'ল আৰু চুৰেলজনীক দেখি পাইলটজনে বহুত ভয় খালে। ফ্লাইটত বহি থকা মানুহবোৰেও চুৰেলজনীক দেখি বহুত বেছি ভয় খালে। চুৰেল, এই চুৰেলজনী ক'ৰ পৰা আহিল? এতিয়া তই মোক ক, মই তোক ইয়াতেই মাৰি পেলাওঁ নে ফ্লাইটৰ পৰা তললৈ পেলাই দিওঁ? ইমানবোৰ মানুহৰ জীৱন ল'বলৈ ওলাইছিলি আৰু তোক যেতিয়া মাৰিবলৈ লৈছোঁ তেতিয়া মই তোক মাৰিব নালাগে, তোক ক্ষমা কৰি দিব লাগে মই তাৰ পাছত চুৰেলজনীয়ে খঙেৰে সেই পাইলটজনক ঠেলা মাৰি পেলাই দিলে। মই এতিয়া তহঁত দুয়োটাকে মাৰি পেলাম। তহঁত এতিয়া মোৰ হাতৰ পৰা বাচিব নোৱাৰ, দুয়োটাকে মাৰি পেলাম মই। চুৰেলজনীৰ কথাবোৰো শুনি সিহঁত দুয়োটায়ে বহুত ভয় খালে আৰু তেতিয়াই ভুলতে সি এটা ভুল চুইচ টিপি দিলে। চুইচটো টিপাৰ লগে লগে ফ্লাইটখন লৰিবলৈ ধৰিলে আৰু ফ্লাইটখন লৰাৰ বাবে ফ্লাইটত বহি থকা মানুহবোৰে বহুত ভয় খালে। তেতিয়াই মানুহবোৰৰ ওচৰলৈ এয়াৰ হোষ্টেজ কেইগৰাকী আহিল। তেওঁলোকেও ভয় খাইছিল, তথাপিও তেওঁলোকে মানুহবোৰক সাহস দিলে। আপোনালোক শান্ত হওক, চিঞৰ-বাখৰ নকৰিব, আমি আপোনালোকক সুৰক্ষিত স্থানতেই পোৱামগৈ। এয়াৰ হোষ্টেজ কেইগৰাকীয়ে বুজোৱাৰ পাছতো মানুহবোৰ শান্ত নহ'ল। সিফালে পাইলটৰ কেবিনত চুৰেলজনী আছিল আৰু তলত এজন মানুহ পৰি আছিল আৰু পাইলটজনেতো এটা ডাঙৰ ভুলেই কৰিলে। ঐ তই জাননে তই কিমান ডাঙৰ ভুল কৰিলি? নাই নাই, মই মানুহবোৰৰ একো হ'বলৈ নিদিওঁ, মইয়েই কিবা এটা কৰিব লাগিব। ফ্লাইটখনে বেলেঞ্চ হেৰুৱাই এখন পাহাৰৰ দিশে স্পীডত আগুৱাই গৈ আছিল আৰু চুৰেলজনীৰ হাতত অন্য একোৱেই উপায় নাছিল আৰু সেইবাবে তাই ফ্লাইটখনৰ পৰা ওলাই আহিলে আৰু নিজৰ হাতেৰে ফ্লাইটখন তাই দাঙি ধৰিলে। মই মোৰ গোটেইবোৰ শক্তি প্ৰয়োগ কৰিব লাগিব, মই মানুহবোৰক মৰিবলৈ দিব নোৱাৰো। চুৰেলজনীয়ে তাইৰ গোটেইবোৰ শক্তি প্ৰয়োগ কৰি ফ্লাইটখন সিফালে উৰুৱাবলৈ ধৰিলে আৰু লাহে লাহে ফ্লাইটখনৰ পৰিস্থিতি ভাল হ'বলৈ ধৰিলে। উফ, ভালে ভালে সকলোবোৰ ঠিক হ'ল। সংগীতায়ে সকলোবোৰ মানুহকে ক'লে, আপোনালোকে আৰু এতিয়া একো চিন্তা নকৰিব, আপোনালোক শান্ত হওক, কাৰণ ফ্লাইটখন পাহাৰত খুন্দা মৰাৰ পৰা বাচিল। আমি এতিয়া এখন সুৰক্ষিত স্থানতহে ৰমগৈ। কথাখিনি শুনাৰ পাছতহে মানুহবোৰ শান্ত হ'ল। কিছু সময়ৰ পাছতেই ফ্লাইটখন গৈ এখন সুৰক্ষিত স্থানত ৰলগৈ আৰু তেতিয়াই মানুহবোৰ এজন এজনকৈ ফ্লাইটৰ পৰা নামি আহিল। সকলোবোৰ মানুহ ফ্লাইটখনৰ পৰা নামি অহাৰ পাছতেই তেওঁলোকে সেই চুৰেলজনীক চাবলৈ ধৰিলে, কিন্তু চুৰেলজনীক তাত কোনেও দেখা নাপালে। কিছু সময়ৰ পাছতেই চুৰেলজনীয়ে সেই মানুহ দুজনক ডিঙিত ধৰি বাহিৰলৈ উলিয়াই আনিলে। তহঁতে জাননে তহঁতৰ কাৰণে আজি কিমান মানুহ মৰিলহেঁতেন? তহঁতে এইবোৰ কিয় কৰিছিলি মই এতিয়া তহঁতক শুদাই নেৰো। তেতিয়াই সিহঁত দুয়োজনে হাতজোৰ কৰি চুৰেলজনীক ক্ষমা খুজিলে আৰু সিহঁতক নামাৰিবলৈ ক'লে।
তহঁতে এনেকুৱা কেনেকৈ কৰিব পাৰ? ফ্লাইটত থকা প্ৰত্যেকজন মানুহেই আমাৰ দায়িত্ব। কিন্তু তুমি দেখোন কাবেৰীহে, তুমি কেনেকৈ চুৰেল হ'লা? আজি মই কামলৈ আহি থাকোঁতে এখন ট্ৰাকৰ খুন্দাত মই মৰি থাকিলোঁ, কিন্তু মই মৰিলোঁ বুলি গমেই পোৱা নাছিলোঁ আৰু মই মোৰ কাম কৰি আছিলোঁ। কিন্তু এই ল'ৰাটোৱে যেতিয়া মই চুৰেল বুলি মোক দেখি ভয় খালে, তেতিয়াই মই আইনাত গৈ চালোঁগৈ আৰু তেতিয়াই মোৰ চেহেৰাটো দেখি মোৰ সকলোবোৰ মনত পৰিল, মই যে মৰিলোঁ। কথাবোৰ শুনি সংগীতা আৰু বাকীবোৰ এয়াৰ হোষ্টেজেও বহুত দুখ পালে আৰু বাকীবোৰ মানুহৰো বৰ দুখে লাগিল। তুমি চুৰেল হৈও তোমাৰ দায়িত্বখিনি তুমি নাপাহৰি আমাক সকলোকে আজি তুমি বচালা, সেইবাবে তোমাক বহুত বহুত ধন্যবাদ। তহঁতে এই চুৰেলজনীৰ পৰা বহুত শিকিবলগীয়া আছে, শিকি ল তহঁতে। সেই মানুহ দুজনে বহুত লাজ পালে আৰু সিহঁতে হাতযোৰ কৰি চুৰেলজনীক ক্ষমা খুজিলে আৰু সিহঁতে সেইবোৰ কাম কেতিয়াও নকৰোঁ বুলি ক'লে। তাৰ পাছত চুৰেলজনীয়ে মানুহবোৰক ভালে কুশলে নি এয়াৰপৰ্ট পোৱাই দিলেগৈ আৰু তাৰ পাছতো সেই চুৰেলজনীয়ে মানুহবোৰক সহায় কৰি সেই এয়াৰপৰ্টটোতেই অনাই বনাই ঘূৰি ফুৰিলে।